हेलो गाइस আজি মই আকৌ এটা ভিডিও লৈ আহিলো আৰু আপোনালোকে দেখি এটো কি দেখুৱাইছে বুলি ভাবিছে চাগে ভাবিছে আপোনালোকে বজাৰৰ পৰা শাকপাচলি লৈ আহিছে হেতুকে দেখুৱাবলৈ বিচাৰিছে চাগে কিন্তু নহয় এইটো হৈছে মৰমৰ টোপোলা মানে আপোনালোকে বুজি পোৱা নাই চাগে মই বুজাই দিছো বাৰু মোৰ হাজবেণ্ডে অৰুণাচল প্ৰদেশলৈ ফুৰিবলৈ গৈছিল আমাৰ পৰিয়ালৰ ঘৰত তেওঁ প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশত গৈছে আমাৰ পৰিয়ালৰ ঘৰত গতিকে হিহতে যোৱাৰ বাবে ইমানেই আনন্দ পাইছে মৰমতে কি দিও কি নিদিও বুলি ভাবি গুটেই শাকপাচলিয়ে ভৰ্তি কৰি মানে দি পঠিয়াইছে এই সাক বহুত ধৰণৰ শাকপাচলি দিছে মানে এমাহৰ কাৰণে মই বজাৰ নকৰিলেও হ'ব বিভিন্ন ধৰণৰ শাকপাচলি আলু সৰু সৰু আলু দিছে ডাঙৰ আলু দিছে বেঙেনা দিছে আৰু বহুত কিছু দি পঠিয়াইছে আৰু এইটোকে কৈছো মই মৰমৰ টোপোলা মানে মোৰ নিজৰ মতে কৈছো আমাৰ মানে এনেদৰে নীতি নিয়ম আছে কোনোবা আমাৰ ঘৰত আহিলে এনেদৰে দিও আৰু হিহতৰ ঘৰলৈ গলেও এনেদৰে দিও মানে এটো গাঁও সমাজত চলে আৰু এটো মোৰ আটাইতকৈ প্ৰিয় আৰু মোৰ ছোৱালীজনী এয়া এনুৱেল স্পৰ্টছত এয়া প্ৰাইজ এটা পাইছে কিহৰ ওপৰত পাইছে জানে মই কেতিয়াও নহুনা মানে এইটো প্ৰাইজ পাইছে ডিবেট কম্পিটিশনত পাইছে তাকো ফাৰ্স্ট প্ৰাইজ পাইছে তাৰ বাবে মই মানে বহুত ভাল লাগিছে আজিকালি নতুন স্পৰ্টছ ওলাইছে এটো ডিবেট কম্পিটিশন মই কিন্তু শুনা নাই আপোনালোকে শুনিছে যদি কমেন্ট কৰিব আৰু এতিয়া মই খোৱা বস্তু বনাবলৈ আৰম্ভ কৰি দিলো ৰাতিপুৱা এই মাছ পিচটো বনাইছো মানে পুৰা এটাই ফ্ৰাই কৰি দিছো এইটো অৰুণাচল প্ৰদেশৰ পৰা আমাৰ দাদাহতে দি পঠিয়াইছিলে মৰমতে আৰু এইটো পুৰা ডাঙৰকে ফ্ৰাই কৰিছো ইমান ধুনিয়া হৈছে খাবলৈ ইফালে বনাইছো লোকেল গাখীৰৰ লগত চাহ কাঢ়াকে বনাইছো আৰু ইফালে কণী 3টা বইল কৰিছো মোৰ লৰাটো খাবলৈ ৰাতিপুৱা আৰু গাখীৰ এয়া আধা থৈ দিছো মোৰ ছোৱালীজনী স্কুলৰ পৰা আহি খাব আৰু লগতে ৰাতিপুৱাই ভাত পানী বনাই ৰেডি কৰিছো মোৰ মানুহজনৰ কাৰণে আৰু এইটোৱে হৈছে মোৰ দৈনন্দিন জীৱনৰ জীৱনশৈলী মানে ডেইলি লাইফ এনেদৰে সকলো বস্তু বনাই মেলি ক্লিয়াৰ কৰিলো তাৰ পিছত হাজবেণ্ডক খাবলৈ ৰেডি কৰি দিলো আৰু ৰাতিপুৱা 7টা মান বাজিছে গতিকে ইমান ৰাতিপুৱাই তেখেতে ভাত খাবলৈ মন যোৱা নাই হলো খাবলৈ দিছো কাৰণ তেওঁ এজেগাত যাব দিনটোৰ বাবে সেইভাবে তৎক্ষণাত বনাই দিছো ইফালে লৰাটোক হৰলিক্স দিছো হৰলিক্স খাই আছে হি আৰু ইফালে মোৰ হাজবেণ্ডক আকৌ চাও খাবলৈ দিছো চাহটো খাই লওঁ বুলি কৈছে তেখেতে আগতে চাহ খাই লৈছে তাৰ পিছত লাহেকে ভাতটো খাব আৰু কি বাবা মোক মাছ থৈ কৈ দে তোমাৰ কাৰণে কণীও বইল কৰি আছে ইফালে গধূলি আকৌ আলহী আহিলে মানে মোৰ হাজবেণ্ডৰ বাল্য বন্ধু হয় ওচৰৰে গাঁও এখনৰ পৰা আহিছে তেখেতসকলক ভাত খাবলৈ নিমন্ত্ৰণ জনালো কাৰণ মোৰ হাজবেণ্ডৰ লগত একেলগে পঢ়া সৰুৰ পৰা গতিকে তেখেতসকল বহুত দিন আমাৰ ঘৰত অহা নাছিলে সেইভাবে হিহতক ভাত খাবলৈ মাতিলো তেখেতসকলে মাংস নেখাও বুলি কোৱাৰ বাবে মোৰ নিজৰে পুখুৰীৰ পৰা মাছ আনি মাছৰ লগতে খোৱালো খাইছো বাই মানে লগৰজনী আহিলে আলহী আহিছে ধলপুৰৰ পৰা আমি কবাইছো বলো এয়া বন্ধু লগতে একভাগ আছে লাটু ইয়া খাইছে আৰু লগে ভাগে যাই নেখাই যি হলো আৰু মাছ নিজৰ ফিচাই মাছে লোকেল মাছ টেষ্টটো কেনেকুৱা হৈছে বেয়া হলো ভাল লাগিছে বুলি কয়